নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কৰি উৎসাহিত কৰিব। 60 ঘৰ মানুহ থকা স্থানত কেনেকৈ ঢলপুৰত আহিল 10,000 মানুহ। 200 বিঘা মাটি থকাত বেদখলকাৰী কিয় আমি মাটি দিম। উচ্ছেদ বন্ধ হোৱাৰ বিপৰীতে উচ্ছেদ চলি থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। এটা দিনৰ বাবে স্তব্ধ থাকিল ঢলপুৰৰ উচ্ছেদস্থলী। 60 ঘৰ মানুহ থকা ঢলপুৰত কেনেকৈ 10,000 মানুহ। এই উচ্ছেদ বন্ধ নহয় আৰু চলিব এই উচ্ছেদ। ইয়াক খন্তেক জিৰণি এই মন্তব্য কৰিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৰুখুটিৰ বহু পৰিয়ালৰ আছে 300 বিঘা মাটি। মুঠ 3,000 পৰিয়ালৰ দখলত আছে 77,000 বিঘা মাটি। শ বিঘা মাটি লৈ বহি থকা বেদখলকাৰীক কিয় আমি মাটি দিম। অসমৰ কোন মানুহৰ ইমান মাটি আছে মোক দেখুৱাই দিয়ক। আমচু কংগ্ৰেছ AIUDFৰ সৈতে আমি আলোচনাত বহিছোঁ। সকলোৱে মান্তি লৈছিল, কিন্তু কালিৰ ঘটনা অস্বাভাৱিক। ইয়াক কোন লোকৰ কাৰ্য তাৰ ইংগিত নাই মুখ্যমন্ত্ৰীৰ। কিন্তু 60 গৰাকী লোকৰ বসতিস্থলীত কেনেকৈ আহিল 10,000 লোক সেয়া প্ৰশ্নবোধক। কংগ্ৰেছ AIUDF দলৰ সঘন অহা যোৱা হৈছিল উচ্ছেদিত স্থানত। এইসকল লোকক লগত লৈ সভা অনুষ্ঠিত কৰিছিল। তাৰ পৰা বুজা যায় যে এই ঘটনা পৰিকল্পিত। আন এটা খবৰ হৈছে নগাঁৱৰ জুৰিয়াত এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত জালনোট ব্যৱসায়ী। আৰু জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ। নগাঁৱৰ জুৰিয়াত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ পুনৰ এনকাউণ্টাৰ। জালনোট ব্যৱসায়ী চক্ৰ উৎখাত কৰিবলৈ যাওঁতে আৰক্ষীৰ সৈতে এনকাউণ্টাৰ হয় জালনোট ব্যৱসায়ীৰ। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক DSP দপ্তিমালীৰ নেতৃত্বত জুৰিয়াৰ বগৰীগুৰিত এটা জালনোট ব্যৱসায়ী চক্ৰ উৎখাত কৰিবলৈ যাওঁতে প্ৰথমে আৰক্ষীক গুলীয়াবলৈ উদ্যত হয় জালনোট ব্যৱসায়ী ৰুস্তম আলী আৰু আন কেইটামান দুৰ্বৃত্তই। পিছত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী কৰাত ৰুস্তম আলীৰ ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয়। আন এটা খবৰ হৈছে পূজালৈ সুখবৰ। দুৰ্গা পূজাৰ পূৰ্বে এইসকল লোকে পাব পাৰিতোষিক। অসমৰ বিত্ত বিভাগে মঞ্জুৰি কৰিলে যাৱতীয় ধনৰাশি। আৰু জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। শাৰদীয় দুৰ্গা পূজাৰ উপহাৰ দিবলৈ শুকুৰবাৰে বিশেষ ঘোষণা কৰিলে ৰাজ্যৰ বিত্ত বিভাগে। এই হিচাপত বিত্ত বিভাগে জনোৱা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি পূজাৰ আগতে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ লগতে ৱাৰ্ড সদস্যসকলে পাব পাৰিতোষিক। ইয়াৰ বাবে 6,684.25 লাখ টকা শুকুৰবাৰে বিত্ত বিভাগে মঞ্জুৰি দিয়ে। এই ধনৰাশি পঞ্চায়ত প্ৰতিনিধি, জিলা পৰিষদৰ প্ৰতিনিধি আৰু ৱাৰ্ড সদস্যসকলে দুৰ্গা পূজাৰ আগতে লাভ কৰিবলৈ সক্ষম হ'ব। সকলো সদস্যক ৰাইজৰ প্ৰতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায় বিত্ত বিভাগে। আন এটা খবৰ হৈছে উত্তপ্ত চিপাঝাৰৰ এই 3টা অঞ্চলত 144 ধাৰা জাৰি প্ৰশাসনৰ। আৰু জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ। দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দলপুৰ অঞ্চলত চলি থকা উত্তেজনাৰ মাজতে শুকুৰবাৰে জিলা দণ্ডাধীশ প্ৰভাতী থাউচেনে 3টা অঞ্চলত 144 ধাৰা জাৰি কৰে। এক নিৰ্দেশনাত জিলা দণ্ডাধীশে কয়, বিদ্যমান পৰিস্থিতি অনুসৰি দৰং চিপাঝাৰ আৰক্ষী থানাৰ অধীনত থকা 1 নং ধলপুৰ, 2 নং ধলপুৰ আৰু 3 নং ধলপুৰ আৰু তেওঁলোকৰ কাষৰীয়া অঞ্চলসমূহত শান্তি শৃংখলা ভংগ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। নিৰ্দেশনা অনুসৰি ৰাজহুৱা পথত যিকোনো শোভাযাত্ৰা, প্ৰদৰ্শন, অৱৰোধ আদি নিষিদ্ধ কৰা হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত 5 বা ততোধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। তদুপৰি ৰাজহুৱা স্থানত যিকোনো ব্যক্তিয়ে অস্ত্ৰ, লাঠি, মাৰাত্মক অস্ত্ৰ, তীক্ষ্ণ সঁজুলি আদি কঢ়িয়াই লৈ ফুৰিব নোৱাৰিব। কৰ্তৃপক্ষৰ অনুমতি অবিহনে লাউড স্পীকাৰ ব্যৱহাৰো কৰিব নোৱাৰে বুলি নিৰ্দেশনাটোত উল্লেখ আছে। উল্লেখ্য যে 1 নং ধলপুৰ, 2 নং ধলপুৰ আৰু 3 নং ধলপুৰত পৰৱৰ্তী আদেশ নিদিয়ালৈকে 144 ধাৰা কাৰ্যকৰী হৈ থাকিব। আনহাতে আদেশ উলংঘা কৰা ব্যক্তিসকলক যাৱতীয় আইনৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব। কংগ্ৰেছ দলত পুনৰ মুখ্যম আঘাত। দলত্যাগ কৰিলে এইবাৰ প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চমুৱাই। আৰু জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। বিপৰ্যয়ে যেন লগ নেৰা হৈছে কংগ্ৰেছক। ইজনৰ পিছত সিজনক
জ্যেষ্ঠ নেতাই দল ত্যাগ কৰাৰ পিছত শুকুৰবাৰে কংগ্ৰেছ দল আনুষ্ঠানিকভাৱে ত্যাগ কৰে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চমুৱাই। ইতিমধ্যে চমুৱাই পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰালৈ প্ৰেৰণ কৰিছে। আন এটা খবৰ হৈছে গতা খালে কংগ্ৰেছ সভাপতি ভূপেন বৰাই। মঙলদৈ উপায়ুক্ত কাৰ্যালয়ত প্ৰৱেশত বাধা ভূপেন বৰাৰ। আৰু জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ দৰং জিলাত কালি সংঘটিত হোৱা উচ্ছেদ অভিযানৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে আজি কংগ্ৰেছ দলে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয়। দৰং উপায়ুক্ত কাৰ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গতিয়াই দিয়া এক দৃশ্য পৰিলক্ষিত হৈছে। ভাইৰেল হৈ পৰিছে সেই গতিয়াই দিয়া দৃশ্য। সেই সময়তে কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ সৈতে উপস্থিত আছিল দেৱব্ৰত শইকীয়া, আব্দুল খালেকসহ কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা। কাৰ্যালয়টোত কংগ্ৰেছ দলৰ সদস্যকে প্ৰৱেশত বাধা প্ৰদান কৰি কাৰ্যালয়ৰ কৰ্মচাৰীয়ে গতিয়াই দিয়ে ভূপেন বৰাক। ভূপেন বৰাৰ বুকুত হাত দি গতিয়াই দিয়ে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে। তৰ্কাতৰ্কি সংঘটিত হৈছে উচ্ছেদৰ ঘটনাক লৈ। বিৰোধীক প্ৰৱেশত বাধা বুলি কয় কৰ্মচাৰীয়ে। তেতিয়া বিধায়ক সাংসদকো প্ৰৱেশত কি হিচাপে বাধা দিব পাৰে বুলি প্ৰশ্ন। গাত হাত দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে। আন এটা খবৰ হৈছে কাশ্মীৰৰ পৰা ভাৰতীয় সেনা আঁতৰিলে হ'ব তালিবানী শাসন। এইবাৰ এই মন্তব্য কৰিছে ব্ৰিটিছ সাংসদে। আৰু জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ যদি কাশ্মীৰৰ পৰা ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰা হয় তেন্তে তাতো তালিবানৰ দৰে শাসন হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে এজন ব্ৰিটিছ সাংসদে। লণ্ডনৰ সাংসদ বব ব্লেকমেনে কয় যে ভাৰতীয় সেনা কাশ্মীৰত গণতন্ত্ৰ ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু যদিহে তেওঁলোকে এৰি যায় তেন্তে ইছলামিক শক্তিয়ে আফগানিস্তানৰ দৰে কাশ্মীৰতো গণতন্ত্ৰ ধ্বংস কৰিব। আন এটা খবৰ হৈছে নাকত তেল দি শুই থাকক বদৰুদ্দিন আজমল। গৰুখুটিৰ ঘটনাৰ প্ৰতিবাদত ৰাজনৈতিক নেতাই এৰিলে দল। আৰু জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ AIUDF এৰিলে দলটোৰ সাধাৰণ সম্পাদক মামুন ইমদাদুল হক চৌধুৰীয়ে। নৱবৈশাখ সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল মামুন ইমদাদুল হক চৌধুৰী। 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত তেওঁক AIUDFে দিয়া নাছিল প্ৰাৰ্থিত্ব। গৰুখুটিৰ ঘটনাৰ পাছত প্ৰতিবাদ জনাই দলৰ পৰা পদত্যাগ কৰিছে AIUDFৰ নেতাগৰাকীয়ে। পদত্যাগ পত্ৰত AIUDFৰ সভাপতি বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা। অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি মামুন ইমদাদুলে এৰিলে AIUDF দল। দলৰ সকলো পদবী আৰু প্ৰাথমিক সদস্য পদ তেওঁ ত্যাগ কৰিছে। আন এটা খবৰ হৈছে গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়। মুখ্যমন্ত্ৰীৰ ভাতৃ হোৱাৰ বাবে আৰক্ষী অধীক্ষকৰ দাদাগিৰি। আৰু জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ চিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেলত গৰুখুটিৰ ঘটনাক বেআইনী অমানৱীয় আখ্যা ৰাইজৰ দলৰ। গৰুখুটিৰ জনতাক পুনৰ সংস্থাপন দিবলৈ দাবী ৰাইজৰ দলৰ। এই উচ্ছেদক বেআইনী চৰকাৰ প্ৰশাসনৰ বৰ্বৰতা বুলি মন্তব্য কৰিছে ৰাইজৰ দলে। বিকল্প সংস্থাপন নিদিয়াকৈয়ে উচ্ছেদ চলাইছে প্ৰশাসনে। গণতান্ত্ৰিক আন্দোলনক নৃত্যাত কৰি প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে প্ৰশাসনে।